হৈছে চঞ্চল ক্ষণে ক্ষণে হৃদয়তে উঠিছে কম্পন বীর ভক্তি মোর হিরণাক্ষ এটি ঔষধে নাহি উলতি নারায়ণ নারায়ণ দৈত্যপতি হিরণ্য ককিপুর জয় হোক। প্রণাম দেবরী প্রণাম। কিবা হেতু অকস্মাতে প্রবেশিলা হে হিরণ্যর পাখে কোয়া দেবরী উদ্দেশ্য তোমার কি কম দৈত্যপতি সৈক্যে দেখিল যে একে অদ্ভুত ঘটনা কিন্তু করে মই করি প্রকাশ দেবরী কি এনে অদ্ভুত ঘটনা দেখিলে যার বাবে বিচলিত হই লৌরি আহিছে হিরণ্যর পাখত দৈত্যপতি অবভাতৃ হিরণ্যাক্ষ বীরে নাগ নর যজ্ঞ রৈক্ষ সকলকে পরাজিত করি হগর্বে সি পাতাল করেছিল তবে দেখিলা দেবরী মোর ভাত হিরণাক্ষ বীরে স্বর্গ জয় করে নির্ভয়ে পাতালত করিছে প্রবেশ কিন্তু কি দেবরী কুরবা কুরবা বড় রূপে দুর্দান্ত শত্রুয়ে তোমার বীর ভাতরে হৃদয় বিদারে শিরাশির করিলে তার দেখিল সন্তরে দেবরী মোর ভাত হিরণাক্ষ পক্ষ বিদারিলে দণ্ডর পরে অসম্ভব অসম্ভব দেবরী যার ভয়ত স্বর্গ মত্ত পাতাল তিনিও প্রলক্ষ ধরা ধরে হয় কম্পমান তেরেহেন বীর ভক্তি মোর হিরণাক্ষর মৃত্যু তাকো একে সামান্য বরাহর দন্ত প্রহারত নয় দেবরী অসম্ভব অসত্য তুহে কহত ঘটনা হসকৈ বীর ভাতৃ তব পরিসর নতে কিন্তু দৈত্যপতি দেবরী তুমি ভবার তরে ভাতৃ হন্তা তব নাগ নর যজ্ঞ রৈক্ষ একই নহয় কোন কোন দেবরী কোনে মোর ভক্তিকে করিলেনি হন ভাতৃ হন্তা তব কোন দেবরী ভাতৃ হন্তা তব কোন দেবরী বরাহর রূপ ধরি তোমার এই শিরশত্রু দেব নারায়ণ 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 দেব নারায়ণ সত্য সত্য বেদনাই কেন তরে সহ্য করি মই কেন তরে সহ্য করিব চরণীয়ে মোর কেন তরে প্রমুখে ওই মোর মাতৃ দৈত্যপতি দুহে কিন্তু তুমি কর্ম ভাতৃ হন্তা বিষ্ণুর বিপক্ষে হাজু হুয়া তুমি শত্রু রঙ্গ ধরে তাহলে দৈত্যপতি রূপ জানো তোমার সম্মান রূপ জানো দৈত্যমাতা তিথির গৌরব এমনই যদি লক্ষে ভাতৃ হন্তাক মোর কব তুমি নিঃসুখেরে জগত আছে যত দেবতা ব্রাহ্মণ আছে যত অদিতির সন্তান সকলকে মই নিজ হাতের করিম নির্মূল নারায়ণ নারায়ণ দৈত্যপতি এবারে কি জুয়ার আগতে তোমার মঙ্গলের বাবে এটি কথা কইছ শুনা এবারে কি প্রথমেই তপস্যা করে ব্রহ্মদেবক তুমি খুঁজে লোৱা মনোনত এবারে কি তেতিয়াহে পূৰ্ণ হ'ব তোমাৰ মনৰ কামনা মই পিছে এতিয়া বিদায় মাগিলো
ইন্দ্র ধৈন্য বীর ভাতৃপুর হিরণাক্ষ বৈরী ভাবে চিন্তা করি সেই অনন্ত দেবকে মুক্তি লাভ তই করিলি সহজে অচিরতে অচিরতে মুখ লাগে মুক্তির উপায় এই হেতু শয়নে সপনে মহাসত্যরূপে চিন্তা করি সেই অনন্ত দেবকে মনৰ কামনাবোৰ কৰি পূৰণ যাও যাও মই ব্ৰহ্মদেৱৰ তপস্যাৰ হেতু কতদিন কত যুগ পাৰ হৈ গ'ল তথাপিও দৈত্যেশ্বৰ নাহিল পালতি পৰা নাই বুজিব একোকে কিহৰ আঘাতনো বাৰু তেওঁ এনে ভাবি অনাহাৰে অনিদ্ৰাৰে তপস্যা তাপন পাহৰা সেই প্ৰভু দয়াময় তুমি যেন মোৰ স্বামী দেৱতাক কুশলে ৰাখিবা প্ৰভু তুমি যেন মোৰ স্বামী দেৱতাক কুশলে ৰাখিবা জয় শিব শম্ভুনাথ জয় শিব শম্ভুনাথ জয় শিব শম্ভুনাথ দৈত্যপটেশ্বরী জয় হোক কোন তুমি অতিথি ব্ৰাহ্মণ সন্তেক অপেক্ষা কৰা আনি লওঁ মই পূজাৰ সম্ভাৰ নাই নাই দেৱ আসন ভূষণ অৰ্চন বন্দনৰ বোৰ নাই প্ৰয়োজন মই মাত্ৰ এটি বিশেষ উদ্দেশ্যৰ বাবে প্ৰৱেশ হলো আপোনাৰ পাখি কোৱা কোৱা বিপ্ৰৱৰ কম কিন্তু আপুনি জানো ধৈৰ্যৰে শুনিব পাৰিব বিপ্ৰৱৰ কোৱা আৰু তুমি নকৰিবা সংকোচ বিভীষিকা আতংকই আখি মোক ধৰিছে হিয়া কৰি কোৱা বিপ্ৰৱৰ তেন্তে শুনক দৈত্য ৰাণী আপোনাৰ স্বামী হিৰণ্যকশিপুৱে ব্ৰহ্মদেৱক তুষ্ট কৰিবৰ বাবে যে কঠোৰ সাধনাত লীন হৈছিল সেই সাধনাস্থলীতেই ইতিমধ্যেই তেওঁ মৃত্যু বৰণ কৰিছে হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই হয় দেৱী মিছা কথাত মই নাযাওঁ প্ৰত্যয় কোন তুমি প্ৰবঞ্চকেই শত্ৰু দানৱৰ ভুল ভুল বুজিছে ৰাণীয়ে বিপ্ৰৰ মুখে সত্য বচন কদাপিতো নহয় প্ৰকাশ স্বচক্ষে মই কৰিলো প্ৰত্যক্ষ আপোনাৰ স্বামী হিৰণ্যকশিপুৱে ব্ৰহ্মদেৱক এনেদৰে তুষ্ট কৰিবৰ বাবে তপস্যাত লীন হল যাৰ ফলত শৰীৰৰ অস্থি চন্দ্ৰ সকলো হেৰাল সমগ্ৰ শৰীৰ তেওঁ ভুই পৰুৱাই খাই একেবাৰে শেষ কৰি পেলালে আৰু ইমানতো ভাবিছে আপুনি এতিয়াও জীয়াই আছে হিৰণ্যকশিপু হে প্ৰভু দয়াময় এয়া তুমি আজি মোক কি শুনোৱাইছা এনেকে নমস্তাত আজি মই কিবা দৰে ধৰি পিঠিবা বেজাৰ নকৰিব ৰাণী এয়া সকলো বিধিৰ বিধান আপোনাৰ এই অৱস্থাত আপোনাৰ মংগলৰ বাবে আহিছে দেৱপুৰন্দৰ অপেক্ষিছে অদূৰত যদি অনুমতি দিয়ে কি কৈছা বিপ্ৰভৰ দেৱৰাজ পুৰন্দৰ মোৰ চাপিছে সি ওচৰ হয় দেৱ কিন্তু নাজানে বিপ্ৰভৰ দানৱৰ চিৰ শত্ৰুতে স্বৰ্গৰাজ দেৱ পুৰন্দৰ শত্ৰু হৈ
শত্ৰু হৈ দানৱৰ মংগল কামনা কদাপিতো দেৱতাই নকৰে ভুলতো। রানী আই পুনবার ভুল বাক্য আপনি করিছে উচ্চারণ। বিপ্ৰবৰ আপনি কওকচোন বাৰু কোন দিনা দেবতাই দৈত্য অসুর সত্য জ্ঞান করিছে? কেবল দৈত্য অসুর বিলাকে বারে বারে আক্রমণ করি দেব স্বর্গপুর লণ্ঠিত আর অপমানিত করি আক্রমণ করি অত্যাচার চলাইছে অমরাবতীপুর। আর রানী অতপরে আপনি যাকে বিপ্র বিপ্র বলে করিছে সম্বোধন, দেহ দেহ কদাপিত নহয় বিপ্র, তেই সেই অমরাবতীর রাজন দেব লই যাব আছি তোমার অমরাবতীপুরে, আৰু নিজ হাতে গর্ভপাত করি ধ্বংস করি সেই গর্ভর সন্তান নিষ্কন্ত হব দেবতা চিরকাল লই। বলা বলা দেবী নকরি পলম বিলম্বই ঘটই বিঘিনি, বলা দেবী কৈয়াথু অমরাবতীপুরে। তুমি ছদ্মবেশী দেৱ পুৰন্দৰ শত্ৰু শত্ৰু তুমি এই দৈত্য কুলৰ মহাশত্ৰু তুমি মোৰ স্বামী দেৱতাৰ আৰু স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু। নালাগে নালাগে কৰিব কামনা তুমি দৈত্য ৰমণীৰ। যোৱা মুহূৰ্ততে স্থান কৰা পৰিত্যাগ। দুৱৰী দুৱৰী প্ৰহৰী প্ৰহৰী দুৱৰী প্ৰহৰী দুৱৰী মাতা দুৱৰী মাতা মাতা দেবী উচ্চস্বরে মাতা, জুয়ারি প্রহরী আৰু নাই কোনোজন, সকলোকে দেবেন্দ্র দিছে মৃত্যুদণ্ড। গতিকে বলা দেবী কৈয়াত সুন্দরী লৈ যাও তোমাকে মই অমরাবতীপুরে। বলা বলাও দেবী কৈয়াত চাও আজি তোমাকে দেবেন্দ্র হাতর পৰা কোনে রক্ষা করে। বলা দেবী কৈয়াত বলা বলা পুৰন্দৰ, এয়া তুমি কি কৰিলা? এনেদৰে পৰশ্ৰী ঘৰত কৰি কিহৰ বাৰু তুমি মহাপাপত লিপ্ত হলা? দেবঋষি এনে কাৰ্য অতি অশুভ পাখম, এনে কাৰ্য অতি অশুভ। কিন্তু দেবঋষি প্রথমতেই শোক আপনি কোন এই নারী? দেবতার শিরশত্রু হিরণ্যকশিপুরের পত্নী, যার গর্ভত স্থিতি লইছে দেবতার ভবিষ্যতের ক্ষত্রই। সেইভাবে দেবঋষি নেদিব বাধা ধ্বংস করি এই গর্ভর সন্তানক নিষ্কন্ত খৌ দেবতা চিরকাললৈ। পুৰন্দৰ চমৎকাৰ চমৎকাৰ উদ্দেশ্য তোমাৰ। যাৰ তপোবনত সমগ্ৰ বিশ্বতে আতংকৰ হৈছে সূচনা, যাৰ যুগমন দেখি স্বয়ং যোগেশ্বৰ চিন্তিত, তেনেজন হিৰণ্যকশিপু ইমান সহজে লীন যাবনে ধৰাৰ বক্ষত? তার মানে হিরণ্যকশিপু এতিয়াও অবিলম্বে পাবা তাৰ প্ৰত্যক্ষ। দেবঋষি কিন্তু পুৰন্দৰ, দেবঋষি তুমি যাক বলেৰে কৰিছা হৰণ, তেওঁৰে গৰ্ভতে যি নিষ্পাপ শিশু ধাৰণ কৰিছে, তেওঁ ভগৱান শ্ৰীহৰিৰ পৰম ভক্ত, সাক্ষাতে মহাভাগৱত। তুমি হেনে লাগে দেবেন্দ্ৰ, লক্ষ লক্ষ দেৱতাৰ বজ্ৰৰ প্ৰহাৰেও তেওঁৰ একো বিঘিনি ঘটাব নোৱাৰে। গতিকে পুৰন্দৰ, মোৰ বাক্য ৰক্ষা কৰি সসন্মানেৰে মুক্তি দিয়া তুমি কয়াধুৰাণী। বেশ দেবঋষি, হে দেবী অজানিতে লগালে মই গুৰুতৰ অপৰাধ, তাৰে বাবে ক্ষমা ভিক্ষা মাগিছো মই। দেবঋষি দেৱী মই মাগিছো বিদায়।
দেবরী, নারায়ণ নারায়ণ নারায়ণ। হে দেবর্ষী, রানী আপনি মোর পিতৃতুল্য, নারায়ণ, করিলে সে উদ্ধার রাখি মোক আজি মহা সংকট বেলা। নারায়ণ। দেবর্ষী, বলো নাহি জীবে উলতি মোর স্বামী দেবতা, আপনারে আশ্রিতা হই মই লভিন করুণা। তথাস্তু। কৃষ্ণ শরণ সিদ্ধি বেক হৃদয় এ সন্ত ঈশ্বর হরি সমস্ত ভূত এহেন জানি প্রাণী কক রিবা কতকার তেবে সে বিষ্ণু তরতি হইবে উঠারানী নাহেবারে স্বামী তোমার লতি তপস্যার পরা মোর আশ্রমতে তুমি আশ্রিতা হৈ থাকিব পাৰিবা। মই তোমাকে নিত হৰি নাম শ্ৰৱণ কীৰ্তন কৰা। শুনা ৰাণী, এ শ্ৰৱণ কীৰ্তন স্মরণ বিষ্ণুর হে অর্চন পদ সেবনা হৃদয়শ সখিত এ বন্দন বিষ্ণু করিবা দেহা এই নবীন ভক্তি ৰসৰ দ্বাৰা ভগৱান শ্ৰীহৰিকে সন্তুষ্ট কৰিব পাৰি। ইয়াৰ ভিতৰত ৰাণী শ্ৰৱণ আৰু কীৰ্তনে শ্ৰেষ্ঠ। এতিয়া বোলা ৰাণী, আমি আৰু ইয়াত পৰম কৰি নাথাকো। এতিয়া তুমি আৰু মই একেলগে হৰিনাম লৈ লৈ মোৰ আশ্ৰম দিশে হওঁ অগ্ৰসৰ। কিন্তু দেবৰ্ষী, যাত্ৰাৰ প্ৰাক মুহূৰ্তত আপোনাৰে বিনাৰ ঝংকাৰ শুনিবলৈ মোৰ বৰ মন। আপুনি বাৰু মোক শুনোৱাবনে? নিশ্চয় নিশ্চয় ৰাণী। শুনা ৰাণী, এ হৰি নামে হৰি নামে এ হৰি নামে এ হরি নামে করিয়াছে জগত উদ্ধার। এ হরি নামে হরি নামে হরি নামে হরি নামে করিয়াছে জগত উদ্ধার। এ হরি নামে করিয়াছে জগত উদ্ধার। আহা রাধে।
ব্রহ্মদেবায় নমঃ। ওম ব্রহ্মদেবায় নমঃ। ওম ব্রহ্মদেবায় নমঃ। ব্রহ্মদেবায় নমঃ। ওম ব্রহ্মদেবায় নমঃ। ওম ব্রহ্মদেবায় নমঃ। কোনে হেমন্ত পৈশাচ জন্মাইছে ব্যাঘাত। তুমি যার ভাবে যুগ যুগ ধৰি তপস্যাত মগ্ন হৈ আছা, তোমাৰ সন্মুখত সৃষ্টিকৰ্তা ব্ৰহ্মাময় হল উপস্থিত। হে সৃষ্টিকর, লোৱা হে অধমৰ সহস্র কোটি প্রণিপাত। প্রভু, আপুনি যদি মোৰ প্ৰতি সদয় হৈছে, তেন্তে দিয়ক মোক অমৰত্ব দান। বৎস, অমৰত্ব বৰ দিয়াৰ নাই মোৰ শক্তি, তাৰ বাহিৰে যি বৰকে বিচৰা তুমি তাকে দিম বুলি দিলো প্ৰতিশ্ৰুতি। বেশ বেশ প্রভু, এবারেই যদি করুণা তোমার, তেন্তে দিয়া তুমি মোক এই বরদান। জল স্থল আকাশ পাতাল ঘটতে মোর মৃত্যু ন ঘটে। ৩৩ কোটি দেবতা নাগ নর যক্ষ রক্ষ গন্ধর্ব কিন্নর কোনেও ঘটাবতে নোৱাৰে যেন মোর মরণ। জগতত আছে যত অস্ত হস্ত পশু পক্ষী কিংবা পাতালের মহাভুজঙ্গমেও নোৱাৰে ভেদিব যে মোৰ এই দুর্জয় শরীর। বাহিরে ভিতরে কিংবা গৃহর মধ্যে দিন রাত্রি কিংবা গভীর নিদ্রাত কদাপিত না হইতে নেই হিরণ্যর মরণ। দিয়ক দিয়ক প্রভু, এই বর্ময় করিছো কামনা। অস্তু, চোৱা বৎস, তুমি এতিয়া নিজ কৰ্তব্যত হোৱাও ময়ো যাওঁ আপোন কৰ্তব্য। দেবতার আশিস নির্মলী নত হিরেময় করিল গ্রহণ অমরত্ব। অমরত্ব দেবতার অমরত্বময় নকরু কামনা। এই হব হিরণ্যর অভেদ্য কবচ। আদিহন্তে মৃত্যুঞ্জয় হিরণ্য কহিপু নিজেই বহির্জগতর শ্রেষ্ঠ আসনত ত্রিভুবনময় গরিব সাহদ দেখুয়াম দেখুয়াম চির পৈরিষেই দেব নারায়ণক কিমান ভয়ঙ্করে হিরণ্য কহিপু। হরি
প্রহ্লাদ কুমার আরে সঙ্গে সদে দৈত্য শিশু দৈত্য শিশু দুর্জর কুমার হরে দৈতর কুমার থৈ 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 তত আরে কত ক্ষণে পাইলা গোয়া খভার ভিতর আরে রাম হরি রাম হরি রাম হরি রাম হরি হরে রাম হরি রাম হরি রাম হরি রাম হরি ভুলানি রে ভোলাদি শহর থৈ থৈ এই পাখিতে এই পাখিতে ভিতরি পাখিতে এই পাখিটি দাও পাখিটা পাখিটি দাও সিদ্ধ হেই দাদা আৰু ভাইহঁত দাদা চোৱাচোন সৌ যে শাৰী শাৰী গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানীৰ সৰোবৰ আৰু তাত মুকলি মনেৰে চৰি থকা ৰাজসংঘ এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাইহঁত দাদা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেইবোৰ দেখোন আমাৰ প্ৰজাগণে স্বজন কৰা সেই কথা সঁচা নহয় ভাতৃ গছ বন পোক পক্ষী এই সকলোকে স্বজন কৰা এজন গৰাকী আছে তেওঁকেই দাদা ঈশ্বৰ বোলে এতিয়া সেইবোৰ কথা বাদ দিয়া আমি সকলোৱে ধেনুকাই লৈ মৃগয়ালৈ যাওঁ বিলত চৰি থকা হাঁহবোৰ কাৰেৰে এটা এটাকৈ খুচি ইমান যে ভাল লাগে নহয়নে বাৰু ভাইহঁত কি কৈছা ভাই আমি ভাইহঁত মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে সেই পশু পক্ষীবিলাককো তেওঁ স্বজন কৰিছে গতিকে ঈশ্বৰে স্বজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে দাদা দাদা এইবোৰ কথা চিন্তা কৰিলে নিজে শিকিব পাৰি সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা কৰিব লাগে প্ৰহ্লাদ জগত কৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ
হৰিনামৰ বাহিৰে জগতত কোনো বস্তু দ্বাৰা ঈশ্বৰক পাব নোৱাৰি। পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লোৱা। ঈশ্বৰে আমাক করুণা করিব। ভাই ভাই হৰিনাম গাবলৈ কোনেও শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলেই তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব। সেইকাৰণে তুমি মাজে মাজে হৰিনাম গাই থাকা। বাৰু ভাইহঁত, এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব। ভাই প্ৰহ্লাদ, দাদা তুমি আমাৰ লগত যাবানে নোযোৱা? যাবা যদি ব'লা, নোযোৱা যদি ইয়াতে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিবা ভাইহঁত, মই মৃগয়া কৰিবলৈ যাব নোৱাৰো। তোমালোক যোৱা, মই এই ফুলনিৰ মাজে মাজে ফুৰি ফুৰিম। ব'লা। রামি মৃগয়ার হেতু সারে আরে কহিবু বন হরি হাতে ভরু ভরলয়া আরে আনন্দিত মননায়ে জয় দেখা দেখা হরিব জরে ঈশ্বর ঈশ্বর লীলা অনৈন ভিতরে পক্ষী অদয় ভিতরে পক্ষী বিচরণ করে বিচরণ করে পদ্মা নভি জরা প্রণামো বারম্বার নমো দিব্য পদ্মামালাধারী। ইমান সুন্দৰ গীত। এই এই গীত যেন মই কাহানি বা শুনিছো। নমো পদ্মা অবনেত্র পদযার হত পত্র। নমো পদ্মা অবনেত্র পদযার হত পত্র। নমো ভক্তর ভয় হারি। নমো ভক্তর ভয় হারি।
নারায়ণ, কোন তুমি সুন্দৰ বালক। ৰাজউদ্যানৰ মাজতে অকলে অকলে তুমি কি কৰি আছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। নাম মোৰ প্ৰহ্লাদ। প্ৰহ্লাদ? আপুনি আপুনি বাৰু কোন? নাৰায়ণ, আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান যে ভাল লাগে। মোকো বাৰু এনে গীত গাবলৈ শিকাবনে? বাছা প্ৰহ্লাদ, গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসী ফকীৰেহে। চোৱাচোন, যাৰ পিন্ধিবলৈ বস্ত্ৰ নাই, খাবলৈ এমুঠি অন্ন নাই, তেনেলোকেহে হৰিৰ গুণানুকীৰ্তন কৰি ভাল পায়। আৰু তুমি হলা বাছা ত্ৰিভুৱন বিজয়ী দৈত্যপতি হিৰণ্যকশিপুৰ পুত্ৰ। এই ৰাজকীয় সুখভোগৰ মাজত থাকি তোমাৰ হৰিনামৰ কি আৱশ্যক বাছা? ৰজাৰ ল'ৰা হলে হৰি নাম ল'ব নাপায় বুলি আপোনাক কোনে ক'লে? ৰজাৰ ল'ৰা হলে হৰিনাম ল'ব পাৰে সঁচা, কিন্তু তোমাৰ পিতৃ হিৰণ্যকশিপু, তুমি হৰিনাম ল'লে তোমাক খং কৰিব বাছা। তাৰ কাৰণে আপুনি চিন্তা নকৰিব। মই মোৰ পিতৃক এই কথা কম। বাছা, তেওঁ মোৰ কথা নিশ্চয় শুনিব। নাৰায়ণ, কাৰণ কাৰণ তেওঁ মোক বৰ মৰম কৰে। নাৰায়ণ নাৰায়ণ, বুজিছো বুজিছো বাছা, তুমি কিন্তু চেষ্টা কৰিলে নিশ্চয় পাৰিবা। বাৰু বাছা, তোমাক মই এতিয়া 2-4টা হৰিনাম শিকাই দিম, তুমি কিন্তু মোৰ লগে লগে গাই যাব লাগিব। বলো। কিন্তু বাছা, হৰিনাম লোৱাৰ আগতে শ্ৰীহৰি কেনেকুৱা, তেওঁৰো আকাৰ কি তোমাক কওঁ শুনা। আহা বাছা। শ্ৰীহৰি ৰূপ কথা শুনৰাজ কুমাৰা, এ শংখ চক্ৰ গদা পদ্ম কৰতা এ পিতামস্তে শুভে অতি শ্যামক বৰ এ কমল লোচন চাৰু অৰুণ ধৰা। বাৰু বাছা, এতিয়া মই তোমাক হৰিনাম শিকাই দিম, তুমি কিন্তু মোৰ লগে লগে গাই যাব লাগিব। আপুনি বাৰু মোৰ আইক চিনি পায়নে? এই কথা কিয় সুধিলা বাছা প্ৰহ্লাদ? কাৰণ যেতিয়া মই মাতৃ গৰ্ভত আছিলো, তেতিয়াও যেন আপোনাৰ এই শুৱন গীত মাত নাৰায়ণ, আৰু বিনৰ জংকা মই শুনিছিলো। হয়তো কৰবাত শুনিবও পাৰা। আমাৰ দৰে সন্যাসী ফকীৰে দেশে দেশে গীত গাই গাই ভ্ৰমি ফুৰে, গতিকে কৰবাত হয়তো শুনিবও পাৰা বাছা। বাৰু বাছা, মই তোমাক এতিয়া হৰিনাম শিকাই দিম, তুমি কিন্তু মোৰ লগে লগে গাই যাব লাগিব। হে হৰি নামে হৰি নামে। হে হৰি নামে হৰি নামে। সুন্দৰ সুন্দৰ হৈছে বাছা প্ৰহ্লাদ। এ হৰি নামে হে হৰি নামে কৰিয়াছে জগত উদ্ধাৰ। বাৰু বাছা,
এতিয়া তুমি আৰু মই একেলগে হৰিনাম লৈ লৈ তোমাৰ মাতৃৰ কাষলৈ যাওঁ। এ হৰি নামে হৰি নামে হৰি নামে হৰি নামে হৰি আছে জগত এ হৰি নামে কৰি আছে জগত আহা বসা প্রভাত। বসা প্রহ্লাদ, তুমি বোলে শ্রীহরিক বিচাৰি গৈছিলা, পালা জানো? বসা প্রহ্লাদ, পিতা, তোমাকে মোর কথা কোনে কোনে মই তো কাহানিও হরির নাম উচ্চারণ করা নাই। পিতা, শ্রীহৰি নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায়। প্রহ্লাদ, পিতা, হরি মোর ঘোর শত্রু জানে সকলোৱে। সেই হেতু বাসা আজি হন্তে নলবাকে ভর্তি হন্তকারী নাম। পিতা, পিতা, কোৱা বাসা, কোৱা। পিতা, তুমি তোমাৰ কাৰ্য কৰি যোৱা, শ্ৰীহৰিয়ে মোক ৰক্ষা কৰিব। প্রহ্লাদ, পিতা, নলবিনু নাই সেই পাখণ্ড শ্রীহরি নাম, নহলে শিশু বুলি পুত্ৰ বুলি মই তোক ক্ষমা নকৰিমে। শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা। পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰাটো জানো পাপ নহয়? প্রহ্লাদ, ক্ৰোধ সম্বৰণ কৰা পিতা, পৰম পিতা শ্ৰীহৰিক শত্ৰু জ্ঞান কৰি মহাপাপ লিপ্ত নহবা পিতা। প্রহ্লাদ, আঁতৰ হৈ যা মোৰ সন্মুখৰ পৰা, আঁতৰ হৈ যা। নাজানো কোনে আহি প্ৰহ্লাদক গোপনে গোপনে দিলে শিকনি। অতিকে চতুর্থে দেব নারায়ণ প্রতি পুস্তক মাজত হুমায় পাতিছে নতুন খেলা হিরণ্যর ভাবে। কিন্তু জন্মই ভালদৰে নিজৰ কৰ্তব্য প্ৰতি পুত্ৰৰ অপত্য স্নেহত ভুল মই নাযাওঁ কদাপি। খন্দ অমৰ্ক কৃষ্ণ হৰি দৈত্যপতি জয় হওক। কওক দৈত্যপতি, কিবা কাৰ্য কৰিম সাধন। হৰাধুয়ো শুক্ৰত্ব নহয় দৈত্যপতি, আসিকে মহাসংকট মহি পৰিচয় দেই। এই হেতু তোমালোক দুয়োকে আনিল পথাই এবে কোৱা দুয়োজনে পাৰিবাৰে মুখে কৰিব উদ্ধাৰ। দৈত্যপতি, আপুনি নিজেই সখা কৰা পৃথিৱীৰ অফিচৰ আকৌ সংকটত। শুনা তেন্তে কওঁ মই মোৰ চিন্তাৰ কাৰণ। নাজানি নুশুনি মোৰ পুত্ৰ প্ৰহ্লাদে লৈ সেই পহল পিষ্টল নাম অশান্তিৰ কৰিছে সৃজন। দৈত্যপতি, এই শিশু চাবলৈ কোনো নধৰিব দাই। আপোনাৰ বয়স হলে বুদ্ধি হ'ব বাৰু। নাই নাই, তথাপিতো মনে মোৰ নামানে পথ্য নহয় বিশ্বাস। লৈ যোৱা প্ৰহ্লাদক আৰু আছে যত শিশু দানৱ কুলত অজ্য মানে শিক্ষা তোমালোকে কৰিবা প্ৰদান। ভাল দৈত্যপতি। কিন্তু চাবা যাতে ল'ব নোৱাৰে সেই পসন্ত
বিষ্ণুৰ নাম। নিশ্চয় 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 কি ক'লা ভাবি চালা নাই তুমি এবাৰ নিশ্চয় নিশ্চয় মানে একো ভাবি পেলাই খাওঁকে উপায় নাপালো মই কিবা কোৱা কথা মানে নিশ্চয় বুলি কৈ সামৰি থওঁ বুলি ভাবিছিলো কথাষাৰ যদি নোৱাৰা এতিয়া কি হ'ব ভাবি চাইছানে নাই নচচা হ'ল তুমি আগবাঢ়িবা আহা 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 আইও আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰু লভিলো দৰ্শন বাছা পণ্ডিত বৰ সুন্দৰ কথা বহা পিছে গুৰুৱে যি শিক্ষা দিয়ে তাক কিন্তু আখৰে আখৰে পালন কৰাটো ঈশ্বৰৰ প্ৰধান কৰ্তব্য শুনিছা নহয় একেবাৰে গাতে বহি ল অকণমান ইফালে বহ তুমিও মানে দাদা নিশ্চয় নিশ্চয়কৈ এয়া কৈছা অকণমান ইফালে বহোৱা এইফালে আহা তুমিও মানে বৰ খাওঁকে ভয়টো খুৱাই দিছিলা ঐ উঠ এইকণত বহ এই উঠ দাদা খং নহয় আৰম্ভ কৰা কৰা তোমালোকক আমি সেইদিনাখন যে জোটনি আখৰ শিকাইছিলো মনত আছে আছেনে নাই মনত সেইটো ক খঙেৰে নহয় নৰমাই ধৰা নৰমাই আমি যে সেইদিনা জোটনি আখৰ শিকাইছিলো মনত আছে আছে দাদা আছে বুলি কৈছে আছে বুলি কৈছে নাই কোৱা সেয়াই শিকালা তুমি মই তোমালোকক এশাৰী বাক্য কম সেই বাক্য শাৰী তিনি শাৰীকৈ লিখিবা তিনি খাইকৈ লিখিবা মই কৈ আছো তিনি খাইকৈ লিখিবা দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ সকলোৰে ঈশ্বৰ আমাৰ সকলোৰে ঈশ্বৰ লিখা হলেই যে এইটোৰ লিখিলাই ঘৰটকীয়া একোৱে নেলেখিলে চাগে লিখিলে কি লেখিলে ঐ সাউকে যে লিখিলে কি লেখিলে নচচা হ'ল কি কোৱা দতপত হৰণ কশপ অমৰ ওচৰ সাউকে যে লিখিলে একা একা মুঠি থাকি গ'ল দিবলৈ একা একা মুঠি জেগা হৌৰা বাট মুকলি হ'ল তোমাৰ এই আৰম্ভণি এইফালে চোৱা লিখিলা দিয়া বৰ সুন্দৰ ল'ৰা আখৰো বৰ সুন্দৰ কি লিখিলে দাদা লিখিলে লিখিলে কি লিখিছে নাকৰ ল'ৰা হে দৈত্যপতি হিৰণ্যকশিপুৰ খাইছিলকে ঠিকেই আছে পাছৰ চোৱা আমাৰ ঈশ্বৰ বুলি কৈছিলা হয় নিলিখিলে লিখিলে কি সেইটো কোৱা আমাৰ পিছৰ বুলি লিখিলে আমাৰ পিছৰ নহয় ঈশ্বৰ দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ সকলোৰে ঈশ্বৰ লিখ ঈশ্বৰটো ঈশ্বৰ কয় তেওঁ লিখিলে যে আকাৰ ইকাৰ ভোট থাকি গ'ল লিখিছে চাগে নে তুমিয়ে পঢ়ি দিয়া লিখিবলৈ কৈছিলে কি গুৰুৱে লিখিলি কি তাক দি দিয়া দুচৰ লিখিছে এচৰ দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ এচৰ হ'ব নিদো এচৰ নহয় ঈশ্বৰ বাছা পল্লা পঢ়া তুমি বাৰু কি লিখিলা দিয়াচোন হ'ল গুৰুদেৱ দিয়া লিখিলে পঢ়াব নাকৰ ৰাখি লিখিছে
দৈত্যপতি হিৰণ্য কশিপু আমাৰ সকলোৰে ঈশ্বৰ লিখিলে হয় না আমাৰ লিখিলে দৈত্য কি লিখি তোমাৰ হিৰচেট লিখিছে নিশ্চয় লিখিছে সত্য সদায় জয় সত্যম শিগম সুন্দৰম এনেদৰে ৰৈ থাকিবা নেকি বাছা প্ৰহ্লাদ গুৰুৰ আদেশ নামানিলে কিন্তু তোমাৰ পিতাৰে বেত্ৰাঘাত পৰ্যন্ত শাস্তি দিবলৈ আদেশ দিছে কৈ থৈছো কিন্তু খং উঠি যাব তুমি একোৱে কৰিব নালাগে যি কৰিম মই কৰিম তুমি মাত্ৰ নচচা হুলত পৰিবলৈ সাজু হৈ থাকা ঐ তহঁতি লিখিব নালাগে কোনে কি কৰি ভাল পাওঁ এফালৰ পৰা কৈ দে। সুধা তুমি কি কৰি ভাল পোৱা হাতী পিঠৰ উঠি ভাল পোৱা ভাল বাছা কেৱল হাতী পিঠিত উঠিলে নহব এইফালে হাতী পিঠিত উঠি শত্ৰুৰ লগত যুদ্ধ কৰিব পৰা যুদ্ধ কৌশল শিকিব লাগিব বুজিছা নহয় মুখেৰে মাতিবা কোৱা গুৰুদেৱ মই বাহু যুদ্ধ কৰি ভাল পাওঁ ঘোঁৰা চেহেৰাই কয় পাৰিব এবাৰ দেখাই দিয়া নেকি ঘোঁৰা এনেকা হলে নহব নহয় এনেকা হলে নহব নহয় অচন্দাই কৰিব হিৰস্বত হবলৈ বাকী পৰ নাই যে ঐ উঠা কি কৰি ভাল পোৱা মই তৰোৱাল যুদ্ধ কৰি ভাল পাওঁ সুন্দৰ সুন্দৰ বাছা এয়াহে দৈত্য শিশুৰ প্ৰকৃত পৰিচয় বহা আমি সকলোকে তোমালোকে ভাল পোৱাৰ দৰে শিক্ষা দিম ভাগিল অচন্দাইটো প্ৰথমটি ভাগিল বাছা মোৰ হৰি নাম গাই কি কৰি ভাল পায় গুৰুদেৱ তৰোৱাল যুদ্ধ কৰি ভাল পায় নেকি তৰোৱাল যুদ্ধ কৰি ভাল পায় হাতীৰ পিঠিত উঠি ভাল পোৱা গদা যুদ্ধ ধনু যুদ্ধ মল্লযুদ্ধ হেৰি যুদ্ধ ধনুযুদ্ধ ধনু আকৌ যে হেৰি যুদ্ধ এনেকে কোৱা বাছা কি কৰি ভাল পোৱা গুৰুদেৱ মই হৰি নাম গাই বৰ হৰি নাম গাই তোমাৰ ইপুৰিলে যাবলৈ মন গৈছে নেকি নচচা খোললে মনত পাই গ'ল কি হৈছে গলেই নি নাই যোৱা যোৱা চোৱা তুমি ভুলতো হৰিনাম উচ্চাৰণ নকৰিবা কৈ থৈছো তোমাৰ লগতে এওঁলোককো শিক্ষা নিদিবা হেৰি কৰা তোমালোকে আমি দিয়া বাক্যশাৰী পুনৰ লিখা আমি আশ্ৰমৰ ভিতৰৰ পৰা ব'লা ভাই প্ৰহ্লাদ দাদা গুৰুদেৱহঁত বহুত দূৰে পালেগৈ ব'লা ভাইহঁত সৌ গছজোপা তললৈ যাওঁ কালি গোৱা নামটিকে গাওঁগৈ শ্ৰী হৰি নাম গাবলৈ মই এলাহ নকৰো নহয় ভালহে পাওঁ কিন্তু গুৰুদেৱহঁতে খং কৰে বুলিহে বেয়া লাগে গুৰুদেৱহঁত অহাৰ আগতে বন্ধ কৰি দিবা চোৱাচোন এওঁলোক ইমান দূৰ পালেগৈ ৰ'বা মই চাইছো গুৰুদেৱহঁত বহুত দূৰে পালেগৈ আৰম্ভ কৰা
বাৰু তেন্তে আহক হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আনগতি নাই হরি বুল ভাই হরি বুল ভাই হরি বুল ভাই হরি নামৰ বিনে আনগতি নাই হে হরি বুল ভাই হরি বুল ভাই হরি বুল ভাই হরি নামৰ বিনে আনগতি নাই হে হরি বুল ভাই হরি বুল ভাই হরি বুল ভাই হরি নামৰ বিনে আনগতি নাই হে হরি বুল ভাই হরি নামৰ বিনে আনগতি নাই হে হরি বুল ভাই কল্পনা কোনোবাই দেখিছে নেকি এই কথা বললা নিজে তো মৰিছ এই গুৰুজনে কিয় মাৰিছ কি ভাই ভাই কৰি আছা তুমি বোল ভাই কি হৈছে মোৰো কিবা এটা হৈছে কিবা হৰি বোল ভাই এই কথাই কথা নহয় দেই ইয়াক কলনি পলমে দৈত্যৰ দুটা ওচৰত গোটাব লাগে বল বুলি কৈছো ন বল তহঁতি আমি শিক্ষা ল'ব নালাগে বল বল পিতা পিতা বাছা প্ৰহ্লাদ অকলে অকলে কি ভাবি আছা বাছা প্ৰহ্লাদ গুৰু গৃহত থাকি কিনো বাৰু পথ শিকিলা তুমি কোৱাচোন বাছা মোৰ নয়নৰ পৰি পিতা শুনা তেন্তে স্থিৰ কৰিম কোৱা বাছা শ্ৰৱণ কীৰ্তন স্মৰণ নহয় দৈত্যপতি বিষ্ণুৰ অৰ্চন পদসেৱন আৰু শুনা পিতা দাক্ষ্য সতীত্ব বন্দন বিষ্ণু কৰিবা দেহাৰ্পণ দৈত্যপতি পিতাই নৱবিধ ভক্তি আচৰণ উত্তম বন্ধ কর হের কুলাঙ্গার হন্ডয় হক্রত্তর দৈত্যপতি এই নাকি শিক্ষা দিলি প্রহ্লাদক নহয় নহয় দৈত্যপতি মাৰিলেও মাৰক তাইলেও তাৰক অতিকে অবাধ্য আপোনাৰ প্ৰহ্লাদ কুমাৰ যিমানে হৰিনাম নকৰিবলৈ কৰিলো উচ্চাৰ হৰিনামৰ মতলীয়া প্রহ্লাদ পিতা হয়তো নাকি গুরুজনের কথা কৈ দিয়া প্ৰহ্লাদ নিশ্চয় বুলি কৈছে হয়তো পিতা সত্য গুৰুজনা কথাত অসত্য বুলিবলৈ সাধ্য নাই হয় গুৰুজী তাৰ উপৰিও যিয়ে সত্য সিয়ে ভগৱান প্রহ্লাদ তেনেস্থলত অসত্য বুলিবলৈ কওঁ কেনেকৈ মুখ বন্ধ কর প্রহ্লাদ হন্ডয় হক্রত্ত নয় দৈত্যপতি আমি ছিল তহতে উপযুক্ত বলি কিন্তু এতিয়া বুঝিলো মই অপদার্থ তহতে গুচি যা মোৰ সন্মুখৰ পৰা গুচি যাও পিতা গুৰুজনক মিছাকৈয়ে খং নকৰিবা মইহে শ্ৰী হৰিনাম নোলোৱাকৈ থাকিব নোৱাৰো প্রহ্লাদ কুলৰ কন্তক তই কাল তোৰ চাপিছে ওচৰ ঘাতক ঘাতক
হেতু মতলে আমাক কিবা কাৰ্য কৰিম সাধন হন ঘাতক লৈ যামৰে অবুধ সন্তানক সৌবদ্ধভূমিলৈ নানা হস্তিত হতে ইয়াক কৰিবি প্ৰধান চাম ভালদৰে কি দৰে নাৰায়ণে ৰক্ষা কৰে তোক লৈ বলিয়াক আমাৰ মাধ্যভূমিলৈ ক্ষুদ্ৰ জীৱই কিবা হেতু আমি বধ কৰি কিয় লওঁ আমি দুনাম এই হেতু ভাই আমাৰ ৰাজ্যত ঘূৰি ফুৰা সেই বলীয়া দঁতাল হাতী যা ভাই লৈ আটাক তাৰ হতুৱাই ইয়াক গছকাই হত্যা কৰো হৃদয়ৰ মাজে কি কৰিব পদে বন্ধুই দুষ্ট দুৰসৰে এই বলীয়া দঁতাল হাতীয়েও ইয়াক বধ কৰিব নোৱাৰিলে ভাই আমাৰ হাতত থকাই তীক্ষ্ণ তৰোৱালে ইয়াক আমি খানি খুচি হত্যা কৰো ৰাখে হৰি মানে কোনে মানে হৰি রাখে কোনে ও রাখে হরি মানে কোনে আরে হরি রাখে কুনে
ভালো হরি ও রাখে হরি হরে গুণে হরে হরি রাখে গুণে আমার হাতত থকা এই তীক্ষ্ণ তৰোৱালেও ইয়াক হত্যা কৰিব নোৱাৰিব। আমালি মনুষ্যই নহয় কদাপি। হয় সেই যে আছে সৰ্প, যা ভাই লৈ আহ সৰ্প। ইয়াক আমি বধ কৰিব নোৱাৰিম। সি নিশ্চয় কোনোবা দেৱতা। বল ভাই, ইয়াক আমি দৈত্যৰাজৰ ওচৰত গতাই দিওঁগৈ। নারায়ণ নিরাকার হরি নিরাকার হরি প্রভু অগতির অগতি। দৈত্যৰাজ, আমাক মাৰিলেও মাৰক, কাটিলেও কাটক, আপোনাৰ এই পুত্ৰক আমি বধ কৰিব নোৱাৰিলো। ঘাতক, এই নেকি শক্তি তহঁতৰ? এই শক্তি লৈ বসবাস কৰ তহঁতে হিৰণ্য ৰাজ্যত। আঁতৰ হৈ যা মোৰ সন্মুখৰ পৰা, আঁতৰ হৈ যা। প্রহ্লাদ, পিতা সত্য করে কথয় তোরে ঘোর সংকটত কোনে বাৰু কৰিছে উদ্ধাৰ। পিতা মইতো কোনো সংকটত পৰা নাই, সংকটত পৰিছা তুমি। জগত পিতা শ্ৰীহৰিৰ ওচৰত শৰণ লোৱা, এতিয়াও তেওঁ তোমাক ক্ষমা কৰিব। প্রহ্লাদ, ইমানেই যদি করুণা তোৰ সেই শ্ৰীহৰিৰ, তেন্তে নাহে কিয় মোৰ সন্মুখলৈ? মই কিয় দেখা নাই? পিতা সমস্ত জগততে বিয়পি আছে প্ৰভু চক্ৰপাণি। যেনিয়ে চাওঁ তেনিয়েই দেখো মই হৰি। যেনিয়েই চাও তেনিয়েই তোৰ হৰিময়। হয় পিতা, তেন্তে দে
দেখুৱাই কওক। নারায়ণক চিন্তা কৰা দয়াময়ে দিব দৰ্শ প্ৰহ্লাদ উন্মাদৰ প্ৰলাপ তই নবকিবি প্ৰহ্লাদ সঁচাকৈ যদি তোৰ দেখিছ শ্ৰীহৰিকে দেখুৱাই ক'ত আছে তোৰ সেই শ্ৰীহৰি পিতা মই অসত্য কৰি থোৱা নাই পিতা পিতা সৌৱা চোৱা স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে দয়াময় হৰি মোৰ ফালে চাই এই স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে তোৰ শ্ৰীহৰি তোৰ ফালে চাই হয় পিতা এই স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে তোৰ শ্ৰীহৰি তোৰ ফালে চাই হয় পিতা বেশ বেশ তেন্তে এই মুহূৰ্ততেই স্বৰ্ণাকৃত হৰিস্তম্ভ পিতা লম তাৰ প্ৰত্যক্ষ প্ৰমাণ পিতা ভাতৃহন্ত মোৰ নাযাবা পিতা দেৱ নাৰায়ণ পিতা ভাতৃহন্ত মোৰ নাযাবা পিতা দেৱ নাৰায়ণ এহি বুলি দৈত্যে চৰে অপুষ্টি উঠাই খেতি কনাইতো দৈত্য স্তম্ভ চাই হরি ঘূৰ মূৰ্তি যদি নৰ সিংহ ভৈনা বাজ মহদ্ৰসে কবে জনব কোন তই নৰসিংহৰ পুধাৰী কিয় তই অসম্ভিতে এই চহি দেখা কোন হেরো অভিমানী দুরাসার তিতির নন্দন তোর দরে দুর্জন দৈত্যক নিধনৰ হেতু আজি তোৰে সন্মুখত তোৰে ভাতৃ সন্ত্ৰা নৰসিংহ ৰূপী আমি এই দেৱ নাৰায়ণ কোন মূৰ্খ আজি তোক অবধি আমার পরম বৈষ্ণব ভক্ত প্রহ্লাদক আমি হরে উদ্ধার তই ভাতৃহন্তকাৰী দেৱনাৰায়ণ ভাতৃহন্তকাৰী আজি তোক বধ কৰি ভাতৃহন্তৰ লওঁ প্ৰতিশোধ এই মূৰ্খ ইমান তোৰ অহংকাৰ তেন্তে শুন মূৰ্খ মৰণৰ প্ৰাক্ষণত মনত পেলা তই সেই
ব্ৰহ্মদেৱৰ বৰৰ কথা। আজি নুহে দিন, নুহে ৰাত্ৰি, নুহে ভিতৰে, নুহে বাহিৰে, নুহে আকাশ, নুহে পাতাল, নুহে পশু, নুহে পক্ষী, নুহে অস্ত্ৰ, নুহে শস্ত্ৰ। আজি এই কাল সন্ধ্যা ৰাত্ৰি মোৰ নখে তোৰ পক্ষ বিতাৰি প্ৰহ্লাদক আমি কৰিম উদ্ধাৰ। দে মূৰ্খ, যুদ্ধ দে। তোক বধ কৰি মনৰ কামনা মোৰ কৰো পূৰণ। মরে লাগিলে ঘুর দেবদানবর দেবদানবর হরি ও দেবদানবর লাগিলে ঘুর লাগিলে ঘুর হরে দেবদার হরে নাহিকে স্তারো নাহিকে স্তারো তারে মাধব হরে হরে মাধব হরে পাশে তো পাশে 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 খুল তালো পাশে খুল তালো জয় রাম হরি রাম হরি রাম হরি রাম হরি হরি বদনে ফুলো হরি বদনে ফুলো হরি বদনে ফুলো হরি প্ৰভু ক্ৰোধ সংবৰণ কৰি ৰক্ষা কৰা ভক্তক তোমাৰ এই ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই মই। মোৰ কোনো নাই অভিলাষ, তোমাৰ চৰণত যাতে থাকো সদামতি, কেৱল তাকে কৰিছো কামনা। আৰু প্ৰভু, মোৰ পিতৃয়ে তোমাক বহু নিন্দা কৰিলে, সেইবাবে মোৰ পিতৃক মহাপাপৰ পৰা উদ্ধাৰ কৰা। বাসর পল্ল দোস্ত আমি তোমার ভক্তি কীর্তন কোয়া বাসা পল্ল এবে আমি তোমাক কিবৰ কৰিম প্ৰদান। প্ৰভু, বাসা তজু পাৱে মাগুৱে কবৰ, তুমি প্ৰভু জগতৰ ঈশ্বৰ। তোমাক নিন্দিলে পিতৃমূল, সিজিলে পাতে মহাঘোৰ, তাত হন্তে পিতৃ নিস্তাৰে ক, এতেকে প্ৰসাদ দিও মোক। পৰম বৈষ্ণৱ তুমি বুদ্ধ হৃদয়
21 পুৰুষ তুমি কৰিলা উদ্ধাৰ সুৰা বাচা পন্না যি স্থানে থাকে আমাৰ প্ৰিয় ভক্ত উদাৰ চৰিত্ৰ সেই স্থানে থকা কৃত পতংগই হয় শুদ্ধ ভকতৰ একান্ত ভক্তি উঠা উঠা বাচা পন্না তোমাৰ যশস্যাৱলী চিৰদিন থাকিব ধৰা তোমার আমার কথা ভবিষ্যতে শুনে চিতুলরে সিও মুক্তি পাব অতি অনায়াসে তোমার আমার কথা ভবিষ্যতে শুনে চিতুলরে সিও মুক্তি পাব অতি অনায়াসে জয় নৃসিংহ মুরারি জয় জয় নৃসিংহ মুরারি জয় জয় নৃসিংহ মুরারি জয় 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 নারায়ণ নিরঞ্জন হরিনাকান হরি নিরাকান হরি প্রভু ও গতি গতি নারায়ণ নিরঞ্জন নিরাকান হরি নিরাকান হরি প্রভু ও গতি গতি তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর ঈশ্বরে সরাসর জগতর তুমি হে ঈশ্বর হে নারায়ণ নিরঞ্জন নিরাকান হরি কৃষ্ণ হরি হর নাম প্রভু চরণে তুমারি ভগদেৱ কিনু তোমাৰ লীলা কত ৰাতি ভকত গাবে ৰে মুজা ভগদেৱ কিনু তোমাৰ লীলা কত ৰাতি ভকত গাবে ৰে মুজা হে ৰাম ৰাতি ভকত হে নামে রে মহিলা গীতৰাগ কইলাত ঘৰ